নমস্কাৰ সকলকে এক্টিভ ষ্টাডি আসামৰ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে শিক্ষা হেতুত কিদৰে আমি ল'ৰা ছোৱালীখিনিক প্ৰমোশ্যন বা ৰিপিটাৰ্ছত গৈ আমি এই কামখিনি কৰিব পাৰোঁ, লগতে কেনেকৈ আমি যিখিনি ল'ৰা ছোৱালী একেবাৰে স্কুল এৰি যাব এইবাৰ সেই ল'ৰা ছোৱালীখিনিৰ আমি কিদৰে ড্ৰপ বক্সত দিব পাৰি এইখিনি জানিব পাৰি। তেনেহ'লে ব্লগ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে প্ৰথমতে এইখিনি লগইন কৰি ল'ব শিক্ষা হেতু। তাৰপিছত এনেকুৱা এটা ইণ্টাৰফেচ পাব, এই ষ্টুডেণ্ট মেনেজমেণ্ট বুলি। ষ্টুডেণ্ট মেনেজমেণ্টত গ'লে আপোনালোকে একেবাৰে 1 2 3 4 নম্বৰটোত প্ৰমোশ্যন অৰ ৰিপিটাৰ্ছ আছে। এইখিনিত গৈ আপোনালোকে কোনটো শ্ৰেণী ড্ৰপ বক্সত দিব লাগিব, অৰ্থাৎ যদি LP হয় এইটো 5ত দিব লাগিব আৰু হায়াৰ ক্লাছটো আপোনালোকক দিব লাগিব। তেনেহ'লে বলক হায়াৰ ক্লাছটো আছে আপোনাৰ একেবাৰে 7 নম্বৰটোত। এতিয়া আমি ভিউ অপশ্যনত ক্লিক কৰিম। এই ল'ৰা ছোৱালীখিনিক আমি ড্ৰপ বক্সত দিব লাগিব। তেনেহ'লে এই ল'ৰা ছোৱালীখিনিক ড্ৰপ বক্সত দিবলৈ হ'লে আমি ইয়াতে চিৰিয়েল নাম্বাৰত গৈ এইদৰে টিক মাৰ্ক দিব পাৰোঁ গোটেইখিনি, বা এটা এটাকৈও কৰিব পাৰোঁ। তেনেহ'লে সুবিধাজনকভাৱে যদি আপোনালোকে কোনো ল'ৰা ছোৱালীক স্কুলত ৰাখিব নালাগে বা ৰিপিটাৰ্ছত ৰাখিব নালাগে, যদি ৰিপিট আকৌ আপোনাৰ বিদ্যালয়ত এইটো বছৰ যদি পঢ়িব বিচাৰে, যদি আগতীয়াকৈ জনাইছে বা আপুনি ৰাখিব বিচাৰিছে নাই, আপুনি এটা কাম কৰিব, এই ল'ৰা ছোৱালীটোক বাদ দি গোটেইখিনি চিলেক্ট কৰি ল'ব। যদি ধৰক এইটো বাদ দিব লাগে, এইটো এনেকৈ টিক মাৰ্ক উঠাই দি খালী কৰি দিব। তেনেহ'লে টিক মাৰ্ক হৈ গ'ল। এতিয়া টিক মাৰ্ক কমপ্লিট কৰাৰ পিছত ওপৰত চাওক ফিল্টাৰ ক্লাছ 5 ছেকশ্যন A। এইখিনি আপুনি কনফাৰ্ম হ'লে যে এইটো ক্লাছ 5ৰ হয়। এতিয়া আপুনি প্ৰথম অপশ্যনটো প্ৰমোট, ডিমোট, ৰিপিটাৰ, ড্ৰপ বক্স, ড্ৰপ আউট। প্ৰমোট হৈছে আপুনি যদি 5ৰ বাদ দি বেলেগ ক্লাছ হয় আপুনি প্ৰমোট কৰি প্ৰমোশ্যন দিব পাৰে। আৰু ডিমোট যদি কোনো ক্লাছ ভুলক্ৰমে যদি এটা আগবাঢ়ি গৈছে এটা শ্ৰেণী, আপুনি তলত নমাই আনিব পাৰে। ৰিপিটাৰ্ছ যদি আপোনাৰ কোনো ল'ৰা ছোৱালী যদি আকৌ পঢ়িব বিচাৰিছে সেইটো ক্লাছত আপুনি দিব পাৰে। নহ'লে আপুনি যদি একেবাৰে ক্লাছ 5ৰ এইখিনি পাছ হৈ গুচি গৈছে বেলেগ বিদ্যালয়ত যাব, আপুনি চিধাই গৈ ড্ৰপ বক্সত যাওক। একদম ড্ৰপ বক্সত এইটো ক্লিক কৰাৰ লগে লগে ডু ইউ ৰিয়েলি ৱান্ট টু মাৰ্ক দিছ ষ্টুডেণ্টছ এজ ড্ৰপ বক্স। এতিয়া আপুনি ছেভ চেঞ্জ কৰি দিলে এইখিনি এই ল'ৰা ছোৱালীখিনি ড্ৰপ বক্সত গুচি যাব আৰু আপোনালোকৰ এই শ্ৰেণীটো একেবাৰে খালী হৈ যাব। আৰু এটা মূল কথা হৈছে আপুনি প্ৰথমতে এই ল'ৰা ছোৱালীখিনিক একেবাৰে হায়াৰ ক্লাছটোক ড্ৰপ বক্সত দি বাকীখিনি প্ৰমোশ্যন কৰিব, তেতিয়া আপোনাৰ সুবিধা হ'ব। নহ'লে এটা ক্লাছতে বাকী এটা আনি সোমাই দিলে আপোনাৰ খেলি মেলি হৈ যাব, ল'ৰা ছোৱালীক ভুল ক্ৰমে আকৌ ড্ৰপ বক্সত পৰি গ'লে অসুবিধা হ'ব। তেনেহ'লে ভিডিঅ'টো এইখিনি আছিল। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় কাইণ্ডলি লাইক এটা কৰাৰ লগতে বহু শিক্ষাগুৰুবৃন্দৰ সুবিধা হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। জয় অসম।